ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বৃষ ৰাশি জাতক জাতিকাসকলৰ 2026 চনৰ এই মাৰ্চ মাহটো কিদৰে পাৰ হ'ব, মাৰ্চ মাহৰ মাহেকীয়া ৰাশিফল অনুসৰি এই মাহটোত কেনেধৰণৰ সতৰ্কতা অৱলম্বন কৰিব, কেনেধৰণৰ ইতিবাচক আপোনালোকৰ খবৰ লৈ আহিছে এই মাহটোত, ব্যৱসায় হওক, চাকৰি হওক, আপোনালোকৰ বৈবাহিক জীৱনে হওক, প্ৰেম জীৱনে হওক, শিক্ষাৰ ক্ষেত্ৰতে কেনেধৰণৰ পৰিৱৰ্তন আহিছে, ব্যৱসায় ক্ষেত্ৰত আপোনালোকে কোনখিনি ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব, সকলোখিনি তথ্য জানিব পাৰিব। বিশেষকৈ এই ৰাশিফল ভিডিঅ'টো হৈছে চন্দ্ৰমা গতি আধাৰিত ৰাশিফল। বৈবাহিক জীৱনত কিন্তু এই মাহত দুটাৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব। আহকচোন গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকে লাইক এটা কৰি দিব আৰু কমেণ্ট বক্সত সময় উলিয়াই ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ দিনটো শুভ হওক, আপোনালোকৰ মাহটো ভালদৰে পাৰ হওক। 2026 চনৰ বিশেষকৈ মাৰ্চ মাহৰ ৰাশিফল অনুসৰি এই মাহটোত বৃষ ৰাশি লোকসকলৰ বাবে শুভ দেখা পোৱা গৈছে। এই মাহটোত বিশেষকৈ আপোনালোকৰ বাবে আৰম্ভণিৰ পৰা ধৈৰ্যৰ প্ৰয়োজন আছে। বিশেষকৈ আপোনালোকৰ আৰম্ভণিৰ পৰা আপোনালোকৰ দ্বিতীয় ঘৰত বৃহস্পতি ট্ৰেনজিট থাকিব বুলি কৈছে, ৰেড গ্ৰেডত থাকিব। কিন্তু মনত ৰাখিব লাগিব এই মাহৰ আৰম্ভণি সময়খিনিত অলপ ধৈৰ্যৰ প্ৰয়োজন আছে। যিকোনো কাম আপোনালোকে সাৱধানে কৰিব লাগিব। এই মাহত কিন্তু বৃষ ৰাশি লোকসকলৰ বাবে খৰচ বহুত বেছি বৃদ্ধি পাব শেষৰ ফালে আৰু প্ৰথম ভাগৰ সময়খিনিত, গতিকে ধ্যান ৰাখিব। আৰু কৰ্মৰ সংস্থাপনত থকাসকলে বিশেষকৈ কামত ভালদৰে গুৰুত্ব দিব লাগিব, মন পেটি কামখিনি কৰিব লাগিব, ডিচিপ্লিন মেইনটেইন কৰি চলিব লাগিব। কিন্তু কামৰ চাপে আপোনালোকক এই মাহত যথেষ্ট আপোনালোকক মানসিক টেনশ্যন দিব পাৰে। কামৰ ক্ষেত্ৰত আপোনালোকক যথেষ্ট বুজা অনুভৱ কৰিব। ব্যৱসায়ীসকলে ব্যৱসায় সম্প্ৰসাৰণৰ ক্ষেত্ৰত সফল হ'ব পাৰে, কষ্ট কৰিব লাগিব। কেৰিয়াৰৰ ক্ষেত্ৰতো আপোনালোকৰ বাবে এই মাহটো বহুত বেছি শুভ দেখা পোৱা গৈছে। কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকৰ বাবে অনুকূল সময় বুলি কৈছে। এই মাহত আপোনালোকৰ বৈবাহিক জীৱনতো বহুত বেছি সাৱধান হ'ব লাগিব। কেৰিয়াৰৰ ক্ষেত্ৰত বা আপোনালোকৰ চাকৰি বা তেনেধৰণৰ ক্ষেত্ৰত আপোনালোকে এই মাহটোত ইতিবাচক ফল দেখিব বুলি কৈছে। এই মাহত আপোনালোকক কৈছে যে মাহৰ আৰম্ভণিৰ পৰা আপোনালোকৰ দশম স্থানত সূৰ্য, মংগল, বুধ, শুক্ৰ আৰু ৰাহুক বিশেষকৈ ৰাহুক স্থাপন কৰা হ'ব। যেতিয়া আপোনালোকৰ দশম স্থানত থকা ষষ্ঠ স্থানৰ অধিপতি শুক্ৰ দ্বিতীয় স্থানৰ পৰা আপোনালোকৰ একাদশ বিশেষকৈ স্থানত শনিত সংযুক্ত কৰিব, তেতিয়াৰ পৰা আপোনালোকে সাৱধান হ'ব লাগিব। কৰ্মক্ষেত্ৰত আপোনালোকে ভাল সফলতা লাভ কৰাৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পাইছে। যথেষ্ট আপোনালোকৰ কামত হেঁচা পৰিব। কামখিনি কৰাৰ বাবে উচ্চপদস্থ বিষয়াসকলৰ পৰা আপোনালোকে কথা শুনিবলগীয়া হ'ব পাৰে। সংৰাগবোৰ পৰিহাৰ কৰিব লাগিব বুলি কৈছে। পৰিশ্ৰম কৰক, কঠোৰ পৰিশ্ৰম কৰক। অৱশ্যে সাহস হেৰুৱাব নালাগে, কঠোৰ পৰিশ্ৰম কৰি যাওক বুলি কৈছে। এই মাহৰ কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ কিছু লোকৰ ভ্ৰমণৰ সুযোগ দেখা পোৱা গৈছে। ব্যৱসায়ত জড়িতসকলৰ বাবে এই মাহটোত নতুন সফলতাৰ বাবে চেষ্টা কৰাৰ অনুকূল মাহ। গতিকে কিবা এটা যদি নতুন ব্যৱসায় ক্ষেত্ৰত আনিম বুলি ভাবিছে, আপগ্ৰেড কৰিম বুলি ভাবিছে, সেইখিনি ক্ষেত্ৰত আগবাঢ়িব পাৰে, বহুত বেছি শুভ বুলি কৈছে। বিশেষকৈ আপোনালোকৰ ব্যৱসায় সম্প্ৰসাৰণৰ ক্ষেত্ৰত সফলতা লাভ কৰিব পাৰে। যিমানে কষ্ট কৰিব, ব্যৱসায় ক্ষেত্ৰত পৰিকল্পনা কৰিব, সিমানে আপোনালোকে ব্যৱসায় ক্ষেত্ৰত আপোনালোকে আগবাঢ়ি যাব পাৰিব, লাভ অৰ্জন কৰিব পাৰিব বুলি কৈছে। ধৈৰ্য সংযম লাগিব বুলি কৈছে। আৰু এই মাহত টকা পইচাৰ ক্ষেত্ৰত বহুত বেছি অলপ সাৱধান হ'ব লাগিব। এই মাহটোত কিছু ক্ষেত্ৰত আপোনালোকে শুভ ফল দেখিব। শনি মাহৰ আৰম্ভণিতে আপোনালোকৰ একাদশ স্থানত থাকিব আৰু তাতে আপোনালোকৰ আপোনালোকৰ অৱস্থা যি শক্তিশালী হ'ব। আপোনালোকৰ আয় বৃদ্ধি পাব আৰু আপোনালোকৰ আয়ৰ যি উৎসবোৰ বিস্তাৰ কৰিব বুলি কৈছে। নিয়মীয়া আয়ো প্ৰবাহিত হৈ থাকিব। মাহৰ আৰম্ভণিতে দ্বিতীয় স্থানত বৃহস্পতিৰ ৰেড গেট হ'ব, যাৰ ফলত আপোনালোকৰ যি আৰ্থিক অৱস্থা শক্তিশালী হ'ব। ই আপোনালোকৰ সংগ্ৰামৰ পৰা মুক্ত কৰিব, আপোনালোকৰ বৃহৎ সফলতা কঢ়িয়াই আনিব পাৰে। গতিকে এইখিনি ক্ষেত্ৰত আৰ্থিক দৃষ্টিকোণৰ পৰা শুভ দেখা পোৱা গৈছে। কিন্তু আপোনালোকে তৎক্ষণাত যিকোনো কামত আপুনি সফল নহ'ব, তাৰ বাবে কি কৰিব লাগিব, এই মাহত সংগ্ৰামৰ কথা কৈছে, অৰ্থাৎ সংগ্ৰামৰ পৰাহে মুক্ত কৰিব পাৰিব, আপুনি বৃহৎ সফলতা কঢ়িয়াই আনিব। এই মাহত আপোনালোকৰ কিন্তু মুঠৰ ওপৰত ঘৰুৱা খৰচ অলপ বাঢ়িব পাৰে। ঘৰুৱা আয় বৃদ্ধি পাব, আপোনালোকৰ ধন জমা কৰাৰ প্ৰৱণতা বৃদ্ধি পাব, ছেভিঙৰ ওপৰতো বহুত বেছি গুৰুত্ব দিব আৰু কিছু লোকৰ বেংকৰ বেলেঞ্চ বৃদ্ধি পাব পাৰে বুলি কৈছে। তদুপৰি শ্বেয়াৰ বজাৰত বিনিয়োগকাৰীসকলে বিশেষকৈ যথেষ্ট সফলতা পোৱাৰ সম্ভাৱনা আছে। এই মাহত আপুনি আৰ্থিক শক্তি লাভ কৰিব পাৰে। মাহৰ শেষৰ ফাললৈ আপোনালোকৰ সম্পত্তি কিনাৰ যদি ইচ্ছা আছে, সেইখিনি পূৰণ হ'ব পাৰে বুলি কৈছে। এই মাহত কিন্তু আপোনালোকৰ কৈছে যে কিছু ক্ষেত্ৰত দামী বস্তু কিনাৰ বাবে, বিলাসী বস্তু কিনাৰ বাবে আপোনালোকৰ খৰচ বাঢ়িব পাৰে বুলি কৈছে। সেইখিনি ক্ষেত্ৰতো আপোনালোকে ভালদৰে চোৱা চিতা কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি কৈছে। আপোনালোকৰ প্ৰেম বা বৈবাহিক জীৱনৰ বাবে এই মাহটো আপোনালোকৰ কৈছে যে ধৈৰ্যৰ প্ৰয়োজন আছে। এই মাহত তৎক্ষণাত খং নকৰিব। এই মাহত কিন্তু কৈছে যে একাদশ স্থানত থকা শনিৰ সৈতে সংযুক্ত গঠন কৰিব। এই সময়খিনিত আপোনালোকৰ ঘৰখনত প্ৰভাৱ পেলাব, আপোনালোকৰ সম্পৰ্ক শক্তিশালী কৰিব, সমন্বয় শক্তিশালী হ'ব আৰু পাৰস্পৰিক যি বিশ্বাস আপোনালোকৰ মাজত প্ৰেম বা বৈবাহিক জীৱনত বাঢ়িব।
প্ৰেম আৰু ৰোমাঞ্চকৰে ভৰাৰ মুহূৰ্ত উপভোগ কৰাৰ সুযোগ পাব। কিছু লোকে দীঘলীয়া ভ্ৰমণৰ সুযোগ পাব বুলি কৈছে। প্ৰেমটো শক্তিশালী হৈ থাকিব আপোনালোকৰ। 15 তাৰিখৰ বিশেষকৈ তাৰিখে সূৰ্যৰ সংযোগে কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে, সংঘাত বৃদ্ধি কৰিব পাৰে। গতিকে মাহৰ মধ্যভাগৰ পৰা অলপ ধ্যান ৰাখিব লাগিব প্ৰেম বা বৈবাহিক জীৱনত। অৱশ্যে আপোনজনৰ যত্ন ল'লে এই অসুবিধাবোৰ অতিক্ৰম কৰিব পাৰিব। এই মাহটোত বৈবাহিক জীৱনৰ বাবে বহুত বেছি শুভ হ'বলৈ গৈছে। আপোনালোকৰ জীৱনসংগীৰ কৰ্মজীৱন হয়তো আপোনালোকৰ বাবে বহুত বেছি ভাল হ'ব পাৰে। আপোনালোকৰ মাজত থকা যিখিনি ভুল বুজাবুজি, যি ধৰণৰ দূৰত্ব, সেইখিনি কমিব বুলি কৈছে। প্ৰেম বাঢ়িব, বুজাবুজি বাঢ়িব, মৰম চেনেহ বাঢ়িব। অৱশ্যে আপোনালোকৰ মাজত কেতিয়াবা কিছু উত্তেজনাৰ হ'ব পাৰে, যিটো আপুনি পৰিচালনা কৰিব লাগিব, যিখিনি আপোনালোকে সমস্যাবোৰ সমাধান কৰি আগবাঢ়িব লাগিব। গতিকে এইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব বুলি কৈছে। পাৰিবাৰিক দৃষ্টিকোণৰ পৰা এই মাহটো আপোনালোকৰ বাবে অতি উৎখান পতনেৰে ভৰি পৰিব বুলি কৈছে। এই মাহত কিন্তু আপোনালোকে ধ্যান ৰাখিব লাগিব, পাৰিবাৰিক জীৱনত কিছু উত্তেজনা আৰু সংঘাত, অস্থিৰতা থাকিব পাৰে। গতিকে অলপ মনত ৰাখিব লাগিব বুলি কৈছে। আৰম্ভণিৰ পৰা মধ্যভাগৰ সময়খিনিলৈকে আপোনালোকক কৈছে যে সূৰ্য ইয়াৰ পৰা গতি কৰিব আপোনালোকৰ একাদশ ঘৰত প্ৰৱেশ কৰিব পাৰে, যাৰ ফলত পৰিয়ালত আয় বৃদ্ধিৰ সম্ভাৱনা আছে। ইয়াৰ পিছত শুক্ৰ দ্বাদশ স্থানলৈ স্থানান্তৰিত হ'ব, যাৰ ফলত কিছু লোকৰ বিদেশলৈ যোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে। পৰিয়ালৰ পৰা কিছু সমস্যাৰ বাবে দূৰত্বৰ কিছু লোকৰ সৃষ্টি হ'ব পাৰে। পিতৃ মাতৃৰ স্বাস্থ্যজনিত সমস্যাৰ বাবে আপোনালোকৰ চিন্তা হ'ব পাৰে। গতিকে তেওঁলোকৰ স্বাস্থ্যৰ যত্ন লওক বুলি কৈছে। তেওঁলোকৰ স্বাস্থ্যৰ যত্ন ল'লে ভাল হ'ব। তেওঁলোকৰ উদ্বেগ বা মানসিক স্বাস্থ্যজনিত সমস্যাৰ বৃদ্ধি পাব পাৰে। কেতিয়াবা অনুভৱ কৰিব যে আপোনালোকৰ পৰিয়ালৰ লোকে আপোনালোকক বুজি পোৱা নাই, যি আপোনালোকৰ মনত এক অদ্ভুত দুখৰ সৃষ্টি কৰিব পাৰে। কিন্তু আপুনি নিজে তাৰ পৰা ওলাই আহিবলৈ চেষ্টা কৰিব লাগিব। আপোনালোকৰ পৰিয়ালৰ সদস্য আৰু আপোনজনৰ লগত আপোনালোকৰ থাকিব লাগিব। তেওঁলোকৰ বিষয় বা তেওঁলোকৰ বিষয় কোনো ধৰণৰ ভুল বুজাবুজি আপোনালোকৰ থাকিব দিব নালাগে। কিবা এটা ভুল বুজাবুজি হ'লে সেইখিনি সমাধানৰ বাবে চেষ্টা কৰিব লাগিব বুলি কৈছে। বৃষ ৰাশি স্থানীয় লোকসকলৰ বাবে 2026 চনৰ বিশেষকৈ এই মাৰ্চ মাহৰ মাহেকীয়া ৰাশিফল অনুসৰি এই বছৰ এই সময়খিনিত কৈছে যে বছৰ বিশেষকৈ ধৰি কৰাৰ কঠোৰ পৰিশ্ৰমৰ ফল লাভ কৰাৰ সম্ভাৱনা আছে। গ্ৰহৰ ট্ৰেনজিটে বিশেষকৈ এই বছৰ এই সময়খিনি অনুকূল। বিশেষকৈ শনি একাদশ স্থানত লাভৰ ঘৰ স্থান, যি আপোনালোকৰ জীৱনত ধন আৰু সফলতাৰ নতুন দুৱাৰ মুকলি কৰিব পাৰে বুলি কৈছে। বিশেষকৈ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এই মাহটোত অলপ ধৈৰ্যৰ প্ৰয়োজন আছে, অলপ লেহেমীয়া হ'ব পাৰে। কিন্তু 2026 চনৰ এই মাৰ্চ মাহৰ ৰাশিফল অনুসৰি জীৱনশৈলী ত্বৰান্বিত কৰিব লাগিব। শাৰীৰিক স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ এই বছৰৰ এই সময়খিনিত স্বাস্থ্যৰ বাবে ভালে দেখা পোৱা গৈছে। কিন্তু আপোনালোকৰ এই সময়খিনিত মাজে মাজে কিছু ডিঙিৰ, চকুৰ, থাইৰয়ডৰ যিসকল সমস্যা আছে সেইসকলে অলপ সমস্যাৰ সন্মুখীন হ'ব পাৰে। গতিকে সাৱধান হ'ব। বেছিকৈ ঠাণ্ডা বস্তু খোৱাৰ পৰা বিশেষকৈ বিৰত থাকক। বিশেষকৈ কেৰিয়াৰ আৰু ব্যৱসায় দৃষ্টিকোণৰ পৰাও কৈছে যে এই মাহত আপোনালোকৰ ক্ষেত্ৰখনত বা কেৰিয়াৰৰ ক্ষেত্ৰত কিবা এটা কৰিবলৈ অনুপ্ৰাণিত কৰিব। যদি আপুনি সংবাদ মাধ্যম, IIT, মাৰ্কেটিং বা গৱেষণাৰ ক্ষেত্ৰত আছে বা আপুনি অন্যান্য ব্যৱসায় লাইনতো জড়িত হৈছে, তেতিয়া অপৰিসীম সফলতা কঢ়িয়াই আনিব পাৰে। বিশেষকৈ এই মাহত আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত চিনিয়ৰসকলে শলাগ ল'ব, কিন্তু সহকৰ্মীসকলৰ সৈতে ৰাজনীতিৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়া হৈছে। সাৱধান হ'ব, পলিটিক্স হ'ব পাৰে কৰ্মক্ষেত্ৰত। গতিকে সকলো কথা সকলো ব্যক্তিৰ আগতে প্ৰকাশ কৰাটো ভাল নহয়। ব্যৱসায় সম্প্ৰসাৰণ আৰু নতুন বিনিয়োগকাৰী আগমনৰ ইংগিত দিছে। যদি আপুনি আমদানি ৰপ্তানি ব্যৱসায়ত আছে, তেন্তে আপোনালোকৰ যি বিদেশী যোগাযোগৰ ফলত যথেষ্ট লাভ হ'ব পাৰে। এই মাহত কিন্তু ধৈৰ্যৰ প্ৰয়োজন আছে। প্ৰেম বা আপোনালোকৰ সম্পৰ্কৰ দৃষ্টিকোণৰ পৰাও বৃষ ৰাশি লোকসকলৰ বাবে প্ৰেমৰ গ্ৰহটোৱে হৈছে শুক্ৰ, আৰু এই বছৰে আপোনালোকৰ প্ৰেম জীৱনলৈ পৰিপক্কতা কঢ়িয়াই আনিব। এই মাহত অবিবাহিতসকলৰ বাবে, যদি আপুনি অবিবাহিত, তেন্তে বছৰৰ এই সময়খিনিৰ পৰা আপোনালোকৰ জীৱনত বিশেষ কোনোবাই প্ৰৱেশ কৰিব পাৰে। এই সম্পৰ্ক বন্ধুত্বৰ পৰা আৰম্ভ হৈ প্ৰেমলৈ গঢ় লৈ উঠিব পাৰে বুলি কৈছে। ইতিমধ্যে সম্পৰ্কত থকা সকলৰ বাবে এই বছৰৰ এই সময়খিনিত আপোনালোকৰ যি প্ৰতিশ্ৰুতি প্ৰদৰ্শন কৰাৰ সময়, আপুনি আপোনালোকৰ সংগীক আপোনালোকৰ পৰিয়ালৰ লগত চিনাকি কৰাই দিব পাৰে। ৰাহুৰ অৱস্থানৰ বাবে এই বছৰটোত কেতিয়াবা আপোনালোকৰ সংগীয়ে আধিপত্য বিস্তাৰ কৰিবলৈ চেষ্টা কৰিব পাৰে। মনত ৰাখিব, এটা সম্পৰ্কৰ সমতাৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠে। সমতাৰ ওপৰত, ইজনে সিজনৰ অনুভৱৰ ওপৰত, ইজনে সিজনৰ বুজাবুজিৰ ওপৰত সম্পৰ্কটো ভালদৰে গঢ় লৈ উঠে। গতিকে মনত ৰাখিব, বৃষ ৰাশি লোকসকলৰ বাবে এই মাহটোত 2026 চন অনুসৰি বিশেষকৈ এই বছৰে স্থিৰতা আৰু অগ্ৰগতি কঢ়িয়াই আনিব। ঠিক সেইদৰে এই মাহতো আপোনালোকে জীৱনত বহু ক্ষেত্ৰত ক্ৰমান্বয়ে ইতিবাচক পৰিৱৰ্তন দেখা পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। বিশেষকৈ কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকৰ কেনেধৰণৰ সম্ভাৱনা আছে এই মাহটোত? বিশেষকৈ ইংগিত দিছে যে চাকৰি আৰু ব্যৱসায়ত উন্নতিৰ ভাল সুযোগ থাকিব পাৰে। পদোন্নতি আৰু নতুন দায়িত্বৰ দিগন্তত বুলি কৈছে। আৰ্থিক দৃষ্টিকোণৰ পৰা 2026 চনৰ এই মাৰ্চ মাহৰ পৰা আপোনালোকৰ আৰ্থিক পৰিস্থিতি সুদৃঢ় হ'বলৈ আৰম্ভ কৰিব। আয় বৃদ্ধি পাব আৰু বিনিয়োগে লাভৰ সম্ভাৱনা সৃষ্টি কৰিছে এই মাহত। বৈবাহিক জীৱনত, বিশেষকৈ বৈবাহিক বা প্ৰেম জীৱনত মধুৰ হৈ পৰিব। বৈবাহিক জীৱনটো সুখী কৰি ৰাখিবৰ বাবে চেষ্টা কৰিব লাগিব। ইজনে সিজনৰ অনুভৱক বুজি পাব লাগিব। অবিবাহিত ব্যক্তিৰ বাবে বিবাহৰ সম্ভাৱনাৰ সৃষ্টি হৈছে। এই বছৰটো বিশেষকৈ মাৰ্চ মাহত আপোনালোকৰ বহুত বেছি শুভ দেখা পোৱা গৈছে।
আৰম্ভণিৰ পৰা আপোনালোকৰ গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰিলে ভাল হ'ব। যিখিনি ইম্পৰ্টেণ্ট কাম আছে, যিখিনি কৰিবলগীয়া কাম আছে, সেইখিনি আৰম্ভণিতে কৰক। কাৰোবাৰ দ্বাৰা বিশেষকৈ পৰিচালিত নহ'ব বা কাৰোবাৰ কথা শুনি পেলাই যিকোনো কাম নকৰিব। ভালদৰে চিন্তা কৰক, ভালদৰে বিচাৰ বিবেচনা কৰিহে কাম কৰক। সকলো কথা ভালদৰে বিবেচনা কৰি আৰু আপোনালোকৰ যি বুদ্ধি আৰু বিবেচনা ব্যৱহাৰ কৰি আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰক। শাৰীৰিক স্বাস্থ্যতকৈ মানসিক স্বাস্থ্যৰ প্ৰতি অধিক গুৰুত্ব দিয়াটো প্ৰয়োজন আছে। আপোনালোকৰ এই মাহত কিন্তু শাৰীৰিকভাৱে নহয়, মানসিকভাৱে আপুনি সবল হ'ব লাগিব। মানসিক স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব লাগিব। চিন্তা থাকিব, হতাশাৰ পৰা আঁতৰি থাকক। বিশেষকৈ এই মাহত ব্যায়াম, যোগাসন, ধ্যান আৰু অন্যান্য কাম কাজ অব্যাহত ৰাখিব লাগিব। বৃষ ৰাশি জাতক জাতিকাসকলে মনত ৰাখিব, যদি কোনো সম্পত্তি সম্পৰ্কে বিবাদ হৈ আছে কিছু লোকৰ, তেন্তে এই মাহত সমাধানৰ বাবে যিমান পাৰে চেষ্টা কৰক। সেইখিনি বাঢ়িবলৈ নিদিব। আপোনালোকৰ বন্ধুসকলে আপোনালোকক সমৰ্থন কৰিব। আপুনি ক্ৰমান্বয়ে বিশেষকৈ বিত্তীয় খণ্ডত অগ্ৰগতি দেখিবলৈ পাব। চেষ্টা কৰক। যদি আপুনি ঔষধ, বনৌষধি বা সম্পত্তিৰ লগত জড়িত হয়, তেন্তে এই মাহত আপুনি ভাল লাভ দেখিব পাৰে। চৰকাৰী চাকৰি কৰি থকাসকলৰ যি পৰিস্থিতি উন্নত হ'ব। আপোনালোকৰ কৈছে যে প্ৰেম জীৱনতো ভাল আপোনালোকৰ সম্পৰ্ক গঢ়ি তুলিব বুলি কৈছে। ইজনে সিজনৰ প্ৰতি আকৰ্ষণ বাঢ়িব। অৱশ্যে সমন্বয় বজাই ৰখাটো এই মাহত অতিকৈ গুৰুত্বপূৰ্ণ। আনে যাতে সুবিধা নাপায় তাৰ প্ৰতি ধ্যান ৰাখিব লাগিব। আপোনাৰ আৰু আপোনালোকৰ জীৱনসংগীৰ মাজত এই মাহত কিন্তু তৃতীয় পক্ষৰ অহাৰ সম্ভাৱনা আছে বা অনাৰ পৰা বিৰত থাকক। আহিব বিচাৰিলেও বা তেনেধৰণৰ এটা চিটুৱেশ্যন আহিলেও সেইখিনি আহিবলৈ একেবাৰে নিদিব, নহ'লে আপোনালোকৰ বৈবাহিক জীৱনত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে ইজনে সিজনে সেইখিনি চিন্তা কৰি আগবাঢ়ক বুলি কৈছে। ভাল আপোনালোকে ইতিবাচক চিন্তা আপোনালোকে ৰাখক। জীৱনসংগীৰ লগত নিজৰ মনৰ অনুভৱবোৰ শ্বেয়াৰ কৰক বুলি কৈছে। জীৱনসংগীক সময় দিয়ক। তেওঁলোকৰ বিশেষকৈ মানসিক অৱস্থা, তেওঁলোকৰ শাৰীৰিক অৱস্থাৰ বিষয়ে আপোনালোকে কিছু জানিবৰ বাবে চেষ্টা কৰক। নিশ্চয়কৈ ভাল হ'ব। পৰিয়ালত সুখ সমৃদ্ধি বৃদ্ধি পাব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই মাহটো বহুত বেছি শুভ দেখা পোৱা গৈছে। শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকৰ একাগ্ৰতা বৃদ্ধি পাব, মনোযোগ বৃদ্ধি পাব বুলি কৈছে। এই মাহত কিন্তু অপ্ৰয়োজনীয় খৰচৰ পৰা আপোনালোকে দূৰত্ব বজাই ৰাখিব লাগিব। ইনকাম হ'ব। বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই মাহটোত একাগ্ৰতাৰ বৃদ্ধি মাহ বুলি কৈছে। বহুত বেছি এক্টিভ হ'ব, সক্ৰিয় হ'ব। পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে এই মাহত বহুত বেছি কষ্ট কৰিব আৰু এই মাহত কিন্তু ভুল লগ সংগৰ পৰা আঁতৰি থকাটো প্ৰয়োজন আছে। গতিকে মনত ৰাখিব, বৃষ ৰাশি যিসকল ষ্টুডেণ্ট আছে, ছাত্ৰ ছাত্ৰী আছে, গতিকে ধ্যান ৰাখিব লাগিব বুলি কৈছে। প্ৰতিকাৰ স্বৰূপে আপোনালোকে এই বছৰটোৰ এই মাহত কি কৰিব? বিশেষকৈ দুখীয়া মানুহক আপোনালোকে পাৰিলে বস্ত্ৰ আৰু অন্ন দান কৰক বুলি কৈছে। বহুত বেছি ভাল দেখিবলৈ সক্ষম হ'ব। আৰু পাৰিলে আপোনালোকে অমাত জীৱ জন্তুক বা পশুক সেউজীয়া খাদ্য আপোনালোকে খুৱাব বা সেইখিনি খাবলৈ দিব, ভাল হ'ব বুলি কৈছে। আৰু শনিবাৰে বিশেষকৈ পিপল গছৰ গুৰিত বিশেষকৈ চাকি বন্তি এগছি আপোনালোকে জ্বলাবলৈ একেবাৰে নাপাহৰিব। আৰু কমেণ্ট বক্সত অনুগ্ৰহ কৰি ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সকলোৰে মাৰ্চ মাহটো ভালদৰে পাৰ হওক। আপোনালোকৰ সকলোৰে মনৰ ইচ্ছাবোৰ পূৰণ হওক। ভাল লাগিলে লাইক এটা কৰি দিব। ভিডিঅ'টো ছেকেণ্ড এপলৈ জনাব। এই ৰাশিফল ভিডিঅ'টো আছিল চন্দ্ৰমা গতিৰ আধাৰিত ৰাশিফল। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আপোনালোকৰ ঘৰখনৰ সুখ সমৃদ্ধি বৃদ্ধি পাওক। প্ৰেম জীৱন, বৈবাহিক জীৱন, শিক্ষাৰ ক্ষেত্ৰতে হওক, শাৰীৰিক স্বাস্থ্যৰ ক্ষেত্ৰতে হওক, সকলোৰে ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। ওম নমঃ শিৱায়। জয় মা লক্ষ্মী।